মইতো আপোনালোকক আগতে কৈ আছো যে আমাৰ এক্সপেক্টেশ্যন আছে 5 লাখ ভোটত আমি লিড লোৱা 10.5 লাখ 11 লাখ ভোট পোল হ'ব আৰু আমি 5.5 লাখ ভোটত আমি লিড ল'ম। লুইনজ্যোতি গগৈ 2 লাখৰ পৰা 2.5 লাখ ভোট পাব আৰু ধানোৱাৰে 1 লাখ ভোট পাব। এইটোৱে হ'ল আজি পটভূমিত আজি ডেটলৈকে। কাৰণ এই গোটেই যিটো ডেমোগ্ৰাফি চাইছোঁ আৰু যিটো লাষ্ট 20 yearsত মোৰ এক্সপিৰিয়েঞ্চ, মই 3টা-4টা MP ইলেকশ্যন মই পাৰ কৰিছোঁ, নিজৰ বিধানসভাও পাৰ কৰিছোঁ। এই গোটেই কথাটো পটভূমিটো চাই দেখিছোঁ যে আমি উই আৰ এক্সপেক্টিং 5 লাখ ভোট টু উইন দিছ ৰেচ। এইবাৰ 5 লাখ ভোটত আমি জিকাৰ এটা চিন্তা চৰ্চা কৰিছোঁ আৰু জিকিম আমি এই কথাটো। জিকাৰটো কোনো কথাই নাই, আমি জিকিমেই। আমি গোটেই যেতিয়া লুইনজ্যোতি গগৈ 100 ভোট পাব তেতিয়া আমি 3.5 লাখ ভোট পামেই। লুইনজ্যোতি আমি 3.5 লাখ ভোট পালেহে লুইনজ্যোতি 100 ভোট পাব। এইটো হ'ল ফৰ্মুলা। সেই ফৰ্মুলাতে আমি কেনেকৈ আগবাঢ়িম আৰু আপোনালোকে সেইটোকে হিচাপ কৰি লওক। সেই হিচাপত আমি কৈছোঁ যে আমাৰ 5 লাখ ভোটত আমি জয়লাভ কৰিম। বিজেপি নিৰ্দিষ্ট ভোটৰ উপৰি নতুন ভোটাৰে কেনেধৰণে আঁকোৱালি লৈছে সৰ্বানন্দ সোণোৱালক? নতুন চামে সৰ্বানন্দ সোণোৱালকতো আঁকোৱালি লৈছেই। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নতুন ভোটাৰৰ যিটো পটভূমি, তাৰোপৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক্টিভিটি, তেখেতৰ কাৰ্যকলাপ, তেখেতৰ ইণ্টাৰেকশ্যন, এই গোটেই কথাবিলাক যিটো ক্ৰিয়া কৰে, তাৰ ভিতৰত আমাৰ প্ৰায় 70% নতুন ভোটাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব আৰু গত দিনবিলাকতো আহি আছে। আপোনালোকে যদি কাইলৈ মোক সোধে মই গোটেই বস্তুটো আপোনাক এনালাইচিছ কৰি দিম, নতুন ভোটাৰৰ কিমান আছে এইখিনি কথা আছে। লুইনজ্যোতি গগৈ যিটো ভাবি আছে, মই আপোনালোকক আজি কৈছোঁ যে 67% কংগ্ৰেছী ভোটাৰে লুইনজ্যোতি গগৈক ভোট নিদিয়ে। এই ভোট যে ট্ৰেন্সফাৰটো, এই ভোট ট্ৰেন্সফাৰটো সাংঘাতিক টান কাম, বিশেষকৈ কংগ্ৰেছৰ। এনেকুৱা গুড়া কংগ্ৰেছৰ মানুহ আছে, তেওঁলোকে লুইনজ্যোতি গগৈকো ভোট নিদিব, বিজেপিকো ভোট নিদিয়ে, তেওঁলোকে গৈ নটাত গৈ ভোট দিব। এনেকুৱাও আমাৰ দৃষ্টান্ত আছে। নটাতো যথেষ্ট ভোট পৰিব আৰু এইটোৱে হ'ল আজিৰ ডেটত পিকচাৰ আৰু কংগ্ৰেছ ভোটৰ ট্ৰেন্সফাৰ হোৱাৰ এইটো এটা বিশেষ ছিগনিফিকেঞ্চ।